আধা ভঙা দাপোন তাতে দেখো সপোন কোন কাৰাপোন পলে পলে নতুন ধুমুহাই নিয়ে যদি কাঢ়ি প্ৰতি খোজে যোৱা আগবাঢ়ি মই জানবি মই জানবি মই জানবি মই জানবি আধা ভঙা দাপোন তাতে দেখো সপোন কোন কাৰাপোন পলে পলে নতুন ধুমুহাই নিয়ে যদি কাঢ়ি প্ৰতি খোজে যোৱা আগবাঢ়ি মই জানবি মই জানবি মই জানবি মই জানবি আৰু নাখাওঁ দিয়া, কথা দিছোঁ তোমাক, হ'বনে? নকৰোঁ আৰু বিশ্বাস, কাৰণ তুমি মোৰ বিশ্বাসত আঘাত দিছা। বিশ্বাস বিশ্বাস কিনো একেটা কথাকে কৈ আছা তুমি? ইমান ডাঙৰ ভুল মই একো কৰা নাইতো, তুমি যে মোক ক্ষমা কৰিব নোৱাৰিবা। চিঞৰিছা কিয় তুমি? হা, তাই বিশ্বাস যে সমীৰ জিকিব পাৰিছে কম কথা নহয়। তাকেই দুয়োৰে মাজত বিশ্বাস আৰু মৰমবোৰ যেন সদায় একে থাকে। কালে মোৰ ল'ৰাটোৰ জীৱনটো ইমান 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 ডাঙৰ অপমান নিদিওঁ আমা। মই জানবি তুমি আৰু এইখন ঘৰত থাকিব নোৱাৰা। মই আগতে তোমাক এইখন ঘৰৰ বোৱাৰী কৰিব বিচৰা নাছিলো, কাৰণ তোমাৰ দৰে এজনী জাৰজ ছোৱালীয়ে সম্পৰ্কৰ মূল্য বুজি নাপায়। নিজৰ স্বামীক কেনেকৈ সন্মান কৰিব লাগে সেই কথা নাজানে। কিন্তু মোৰ ল'ৰাটোৱে তোমাক বুজি নাপালে। সি ৰাস্তাত পৰি থকা এটুকুৰা কাছকেই হীৰা বুলি আঁকোৱালি ল'লে। কিন্তু আৰু নহ'ব, তোমাৰ লগত আমাৰ আৰু কোনো সম্পৰ্ক নাই। ওলাই যোৱা। দেউতা মই আপোনাৰ ভৰিত ধৰিছোঁ, আপোনাৰ হাত জোৰ কৰিছোঁ। দেউতা মোক ইয়াৰ পৰা যাবলৈ নক'ব। দেউতা মোক ইয়াতে থাকিবলৈ দিয়ক। মোক 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 বস্তু বাহিনী একো নালাগে, মই চকুতে পৰি থাকিম। মোক ইয়াৰ পৰা যাবলৈ নক'ব দেউতা, মোক ইয়াতে থাকিব দিয়ক, ইয়াতে থাকিবলৈ দিয়ক, ইয়াতে থাকিবলৈ দিয়ক। বিয়ৈ, আপোনালোকে মিছাতে মাজনীক দুখ দিছে। সমীৰৰ মৃত্যুৰ কাৰণ তাৰ কপালৰ লিখন। আপোনালোকৰে দুৰ্ভাগ্য, তাত মাজনীৰ কোনো দুখ নাই। মই আপোনাৰ পৰা কৈফিয়ত বিচৰা নাই। মই ভালে ভালে কৈছোঁ, আপোনাৰ ছোৱালীক এইখন ঘৰৰ পৰা লৈ যাওঁ। ইমান ঘিণ নকৰিব প্লিজ, মই জীয়াই থাকিব নোৱাৰিম দেউতা, মই জীয়াই থাকিব নোৱাৰিম, প্লিজ মোক জীয়াই থাকিবলৈ দিয়ক। তুমি জীয়াই থাকা নাথাকা তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই। কিন্তু মই তোমাক এইখন ঘৰৰ পৰা ওলাই যাবলৈ কৈছো। নিজৰ ল'ৰাটোকে হেৰুৱালো, এতিয়া তোমাৰ কথা শুনি থাকিবলৈ মোৰ ইচ্ছাও নাই আৰু ধৈৰ্যও নাই। ধৈৰ্য ধৰ মাজনী, আৰু নাকান্দিবি। তোমাৰে মই জীয়াই আছো নহয়। বল ইয়াৰ পৰা। য'ত মৰম নাই, য'ত সন্মান নাই, তাত তই থাকিব নালাগে। বল। আৰু শুনা, তোমাৰ যি বস্তু আছে সকলোবোৰ লগত লৈ যাবা। এইখন ঘৰত যাতে তোমাৰ কোনো চিন নাথাকে।
মানুহৰ জীৱনটো একো ধৰিব নোৱাৰি অ' ভাই। হঠাৎ যে কি হৈ যায় ভাবিলে কিবা লাগি যায় অ'। সমীৰে আমাক এনেকে এৰি বিশ্বাসেই নহয় অ' ভাই। কিমান ফূৰ্তি কৰিছিলোঁ আগদিনা ৰাতি, কিন্তু পিছদিনা এনেকৈ তাক মৃত্যুৱে যে ৰৈ আছে কোনে জানে। আচলতে ভগৱানে কাৰ লগত কি বিচাৰ কৰে একো ধৰিবই নোৱাৰোঁ। সমীৰ গ'লগৈ, এতিয়া বেচেৰি জাহ্নৱীজনীলৈহে বেয়া লাগে। সমীৰৰ মৃত্যুৰ জগৰীয়া কৰি তাইক বোলে এতিয়া ঘৰৰ পৰা উলিয়াই দিছে। দুখতে দুখ হৈছে তাই। তাইও চাগে আমাক ভিতৰি ভিতৰি বেয়া পাই আছে যদিও কোৱা নাই। অঁ হয়তো। শুন, সমীৰ আমাৰ বন্ধুৱেই নহয়, আমাৰ ভাইৰ দৰে আছিল। গতিকে তাৰ আত্মাক আমি দুখ কেতিয়াও দিব নোৱাৰোঁ। মানে আমি জাহ্নৱীক যি পাৰোঁ যেনেকৈ পাৰোঁ সহায় কৰিব লাগিব। নহ'লে তাইক যদি কষ্টত দেখে সমীৰে বহুত দুখ পাব। হ'ব বন্ধু, আমি তাইক ভায়েকৰ দৰে সহায় কৰিম। অঁ, মোৰ ভয়হে লাগিছে জানানে। বা আকৌ আহিল নহয়। বাৰ কাৰণে এতিয়া একো বিপদ নাহিলেই হয় আৰু। মাধুৰী, বাৰ জীৱনত দুখৰ ধুমুহা বলা বুলি গম পায়ো তোমাৰ অকণো বেয়া লগা নাই? সেইবোৰ মন্তব্য কৰি আছে যে। মন্তব্য নহয়, তোমাক সঁচা কথাবোৰ দেখাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু তোমাৰ উপাৰ্জনৰ পইচাৰে আমাৰ ঘৰখন এনেদৰে চলি আছে, আৰু এতিয়া যদি তুমি বাৰ দায়িত্ব ল'ব লগা হয় সমস্যা হ'ব দেখোন। এইবোৰ মই মিলাম নহয়, তুমি চিন্তা কৰিব নালাগে। তুমি কি মিলাবা জনা আছে। শুনা, ইমান আৱেগিক নহ'বা, নিজৰ কথাও ভাবিবলৈ শিকা। আৰু বাক পোহপাল দি ইয়াত ৰাখিব নোৱাৰিম দেই। চোৱা, কাইলৈ আমাৰ সন্তান হ'ব, খৰচ বাঢ়িব। গতিকে বাইদেউক ইয়াত ডিঙিত ওলোমাই ল'ব নোৱাৰিম নহয়। মোৰ কথাবোৰ শুনাত বেয়া হ'ব পাৰে, কিন্তু প্ৰেক্টিকেল আৰু সঁচা কথা। কি কৈছোঁ শুনিছানে তুমি? অঁ, শুনিছোঁ দিয়া। অকণমান লাহে লাহে কোৱাচোন, বায়ে শুনিলে বেয়া পাব। শুনিলে শুনক, বেয়া পালেও পাওক। শুনিলেতো মই ভালহে পাওঁ। নিজৰ আত্মসন্মান আছে যদি নিজে আঁতৰি যাব, আমাৰ বুজা হৈ নাথাকি। হে ভগৱান, ৰাস্তা দিয়া মোক। কি কৰিম মই? সমীৰৰ অবিহনে মই অস্তিত্বহীন হৈ গৈছোঁ। বোজা হৈ পৰিছোঁ সকলোৰে। এই দুৰ্গম পথৰ জীৱন যুঁজিবলৈ শক্তি দিয়া প্ৰভু, মোক শক্তি দিয়া, ৰাস্তা দিয়া মোক। মাজনী, কিয় এনেকৈ বহি আছো? কান্দি থকাটোৱে যে মোৰ ভাগ্য হৈ পৰিছে মা। মাজনী, তোৰ দৰে সাহসী ছোৱালী এজনী মুখত এনে নিৰাশমূলক কথা শোভা নাপায়। জীৱনটো এনেকুৱাই, কেতিয়াবা দুখ, কেতিয়াবা সুখ, কোনো স্থায়ী নহয়। আমিও স্থায়ী নহয়, কোনোবা আগত, কোনোবা পাছত,
এদিন যাবই লাগিব। সমীৰ যেনিবা আগতেই গ'ল, কিন্তু তাৰ আত্মাই এতিয়াও তোক চাই থাকে। বিশ্বাস কৰ, আত্মাৰ মৃত্যু নাই। সেয়ে তই সমীৰৰ বাবে নিজক শক্তিশালী কৰি তুলিব লাগিব। শক্তিশালী হৈ থাকিবলৈ বহুত যত্ন কৰোঁ মা, কিন্তু কিছুমান কথাই মোৰ সাহসক বাৰে বাৰে ভাঙি পেলায়। মোৰ স্বাভিমানত আঘাত কৰে মা। তই কি ক'ব বিচাৰিছ মাজনী? মা মা মই তোমালোকৰ কাৰণে বুজা হৈ পৰিছোঁ ন, সমস্যা হৈ পৰিছোঁ। এইবোৰ কথা ভাবিলেও মোৰ বহুত বেয়া লাগে মা। তেনেকৈ নকবি মাজনী। নিজৰ ছোৱালীজনী জানো কাৰোবাৰ কাৰণে বুজা হয়? মই একো ৱাদি পোৱা নাই মা। মই কি কৰিম? কিয় জীয়াই আছো মই? কাৰ বাবে জীয়াই আছো মা? মই দেখোন জীয়াই থকাৰ একো অৰ্থই নাই মা। কিয় নহ'ব অৰ্থ? তই জীয়াই থাকিবই লাগিব। তই মাথো অলপ ধৈৰ্য ধৰ। সদায় দিন একেই নাথাকে। ৰাতিৰ পিছত যেনেকৈ দিন হয়, দুখৰ পিছতো তেনেকৈ সুখ হয়। বিশ্বাস ৰাখ, তই নিজৰ ওপৰত বিশ্বাস ৰাখ মাজনী। ভাগৰি নাযাবি। চৰি ময়ূখ, মই তোমাক এইকেইদিন লগেই কৰিব পৰা নাই। মাহঁতে বৰকৈ ভাঙি পৰিছে অ' দাদাক হেৰুৱাই। সেইবাবে মই তোমাক টাইমেই দিব পৰা নাই অ'। একো নাই দিয়া, মই বুজি পাওঁতো। মই একেদিন ব্যস্ত আছিলোঁ। আচ্ছা ময়ূখ, মোৰ তোমাৰ লগত কথা এটা আছিলে। কথা? কি কথা? চোৱা, মই আৰু তোমাক এনেদৰে লুকাই লুকাই লগ কৰিব নোৱাৰোঁ। যেতিয়ালৈকে আমাৰ বিয়া ফিক্স নহয়, তেতিয়ালৈকে মই আৰু তোমাক লগ নকৰোঁ। আৰে সেইটো আকৌ কেনেকুৱা কথা? চোৱা, দেউতাই যদি মই এনেদৰে তোমাক লুকাই লুকাই লগ কৰা বুলি গম পায়, মনত বহুত দুখ পাব। কাৰণ দেউতাই মোক বহুত বিশ্বাস কৰে। কাৰণ দাদাক হেৰুৱাই দেউতাহঁতে এইকেইদিন এনেই দুখত আছে, আৰু মই দুখ দিব নিবিচাৰোঁ। প্ৰীতি, প্লিজ লগ নকৰোঁ বুলি নক'বা। ঘৰত কম দিয়া সম্পৰ্কটোৰ কথা। কি? সঁচাকৈ? হা? সঁচাকৈ, প্ৰমিছ। তোমাকনো কি ক'ম? সকলোতো গমেই পাইছা। মোৰ ছোৱালীজনী জীৱনটো দুখৰ অন্ত নোহোৱা হৈছিল। তাই মুখখন দেখিলে বৰ বেয়া লাগে। খৰি আৰু দুখ কৰি নাথাকিব। চাব, সকলো ঠিক হৈ যাব। কেৱল ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। ভগৱানে ভাল মানুহৰ পৰীক্ষা লয়েই। হ'লেও ইমান পৰীক্ষা ল'ব নালাগে আৰু। মা, জাহ্নৱী, আহা। মই তোমাৰ বাবেই ৰৈ আছিলোঁ। মোৰ বাবে কিয়? তোমাৰ লগত এটা কথা আছিল। কি কথা? বহাচোন তুমি। জাহ্নৱী,
সমীৰ মই আৰু আমাৰ লগৰ 4জন মিলি এটা গোট খুলিছিলোঁ আৰু আমি তাত মাহে মাহে টকা জমা কৰিছিলোঁ। এতিয়া যিহেতু সমীৰ নাই, আমি তাৰ ভাগৰ টকাখিনি তোমাক দিব বিচাৰিছোঁ। টকা? নাই 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 নাই, সেই টকাখিনি মোক নালাগে। আপুনি আপুনি সেই টকাখিনি মোৰ শাহুৱাই আৰু শহুৰ দেউতাক দি দিব। নাই নাই, টকাখিনি আমি তোমাক দিয়াৰ সিদ্ধান্ত লৈছোঁ। আন কাকো দিব নোৱাৰোঁ। জাহ্নৱী চোৱা, সমীৰৰ মাক দেউতাকৰ টকাৰ অভাৱ নাই। থকাহেঁতেন বেলেগ কথা আছিল। গতিকে আমি ভাবোঁ টকাখিনি যদি এতিয়া তোমাক দিওঁ, তুমি সঠিক কামত লগাব পাৰিবা। চ' প্লিজ তুমি মানা নকৰিবা। টকাখিনি লৈ মই কি কৰিম? মাজনী, তই যে নিজকে বুজা বুলি ভাব, সেই চিন্তাৰ পৰা পৰিত্ৰাণ পাবলৈ এওঁলোকে দিয়া টকাখিনি তই ল। কিন্তু মা, মই মানে সেই টকাখিনিৰে কিবা এটা উপাৰ্জনৰ পথ বাছি ল'বি। খুৰী, আমিও তাকেই বিচাৰোঁ। জাহ্নৱী, তুমি সৰুকৈ হ'লেও এখন দোকান দিব পাৰা নহ'লে। তেতিয়া তুমি ব্যস্তও থাকিবা আৰু তাৰ পৰা তোমাৰ উপাৰ্জনো হ'ব। দোকান? আৰু মই নিজৰ স্বাভিমান বচাই ৰাখিব খুজিছ যদি মনটো ডাঠ কৰ আৰু কাম কৰিবলৈ আগবাঢ়। আৰু সহায় কৰিবলৈ আমি আছোঁ নহয়। সমীৰ মোৰ ভাইৰ দৰে আছিল। গতিকে তাৰ আত্মাৰ সুখৰ বাবে মই যি কৰিব লাগে তাকেই কৰিম। জাহ্নৱী, এতিয়াৰ পৰা তুমি মোৰ কেৱল বন্ধু পত্নী নহয়, তুমি মোৰ ভণ্টি। সেয়ে বিনা দ্বিধাই যিকোনো পৰিস্থিতিত এই দাদাক সকলো ক'বা, মই আছোঁ তোমাৰ লগত। আজিৰ দিনতো যে ইমান ভাল মানুহ আছে, ইমান ভাল বন্ধু আছে, মোৰ ভাবিয়ে ভাল লাগিছে। ঈশ্বৰে তোমাক মংগল কৰক। মাজনী, মা, কিবা ক'বা? কোৱা। আজিৰ পৰা তই উকা কাপোৰযোৰ পিন্ধিব নালাগে। কিয় মা? এই কাপোৰযোৰত তোক দেখিলে মই বৰ কষ্ট পাওঁ। কি কৰিবা মা, এতিয়াতো জীৱনটোৱে উকা হৈ পৰিল, পিন্ধিবতো লাগিবই। কৈছোনে নালাগে পিন্ধিব? ৰংহীন জীৱন এটা তোক মই কটাবলৈ নিদিওঁ। এইযোৰ ল। এইযোৰ মা, মানে এইযোৰ নিপিন্ধো মই। এতিয়া আৰু এইবোৰ পিন্ধিবলৈ ইচ্ছা নোযোৱা হ'ল। মই এনেকৈ ঠিক আছোঁ। মোৰ বাবে তই পিন্ধ। মা, সমাজে হাঁহিব, বিধৱা এজনীয়ে চখ কৰা বুলি ক'ব। বিবেকহীন মানুহে হাঁহিব। গতিকে সেইবোৰ মানুহৰ কথা তই চিন্তা কৰিব নালাগে। জীৱনটো তোৰ, নিজৰ। গতিকে নিজৰ মতে চলিবলৈ চেষ্টা কৰ। ল। মা, ভাবিব নালাগে, ল। ৰূপম আহি আছে। সোনকালে দোকানখনৰ এডভান্স দি আহিবি। যিমান পাৰ সোনকালে দোকানখন দিবি। ল ল আকৌ। আধা ভঙা দাপোন
প্ৰতি খোজে যোৱা আগবাঢ়ি মই জাহ্নবী মই জাহ্নবী মই জাহ্নবী মই জাহ্নবী জাহ্নবী মই জাহ্নবী মই জাহ্নবী মই জাহ্নবী আধা ভঙা দাপোন তাতে দেখো সপোন কোন কাৰাপোন পলে পলে নতুন ধুমুহাই নিয়ে যদি কাঢ়ি প্ৰতি খোজে যোৱা আগবাঢ়ি মই জাহ্নবী